নমস্কাৰ বন্ধুসকল আমাৰ সুস্বাস্থ্যৰ বাবে বিশেষকৈ আমাৰ বোন হেলথৰ বাবে ক্যালসিয়াম যে এবিধ অতি প্ৰয়োজনীয় পুষ্টি উপাদান এই কথা আমি বেছিভাগ মানুহে জানো কিন্তু কথাটো হৈছে আমাৰ বয়স 40ৰ পাৰ হোৱাৰ লগে লগে আমাৰ শৰীৰত ক্যালসিয়ামৰ ঘাটি হ'বলৈ আৰম্ভ কৰে আৰু আমাৰ শৰীৰত ক্যালসিয়ামৰ ঘাটি হোৱাৰ লগে লগে আমাৰ শৰীৰত কিছুমান ক্যালসিয়ামৰ অভাৱজনিত স্বাস্থ্য সমস্যাই দেখা দিয়ে এই সমস্যাসমূহৰ ভিতৰত হৈছে আমাৰ হাড়ৰ দুৰ্বলতা বা হাড়ৰ বিষ মাংসপেশীৰ বিষ বিভিন্ন গাঁঠিৰ বিষ বিশেষকৈ আঁঠুৰ বিষ এই ধৰণৰ স্বাস্থ্য সমস্যাবোৰে দেখা দিয়ে কিন্তু যদিহে আমি এই কথাটোৰ প্ৰতি অৰ্থাৎ আমাৰ বয়স 40ৰ পাৰ হোৱাৰ লগে লগে আমাৰ শৰীৰত ক্যালসিয়ামৰ ঘাটি হোৱা এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ প্ৰতি যদি আমি গুৰুত্ব দিওঁ আৰু ক্যালসিয়াম সমৃদ্ধ খাদ্য কিছুমান যদি আমি নিয়মিতভাৱে খাওঁ তেনেহলে আমাৰ শৰীৰত ক্যালসিয়ামৰ অভাৱ নঘটে আৰু ক্যালসিয়ামৰ অভাৱ নঘটিলে আমাৰ শৰীৰত ক্যালসিয়ামৰ অভাৱজনিত স্বাস্থ্য সমস্যাও দেখা নিদিয়ে কথাটো হৈছে যে আমাৰ শৰীৰত ক্যালসিয়ামৰ অভাৱ নঘটিবলৈ হলে আমি বহুতো দামী খাদ্য খোৱাৰ প্ৰয়োজন নাই আমি আমাৰ বাৰীতে পোৱা বা আমাৰ বাবে অতি সুলভ কিছুমান খাদ্য গ্ৰহণ কৰিও আমি আমাৰ শৰীৰত ক্যালসিয়ামৰ এনে অভাৱ দূৰ কৰিব পাৰো বা ক্যালসিয়ামৰ অভাৱ নোহোৱাকৈ ৰাখিব পাৰো আমি আজি 5 বিধ ক্যালসিয়াম সমৃদ্ধ খাদ্যৰ কথা পাতিম এই ক্যালসিয়াম সমৃদ্ধ এই 5 বিধ খাদ্য অতি সুলভ আমাৰ বাবে আৰু আমি যদি নিয়মিতভাৱে এই 5 বিধ খাদ্য গ্ৰহণ কৰাৰ অভ্যাস গঢ়ি তোলো তেনেহলে আমাৰ শৰীৰত কেতিয়াও ক্যালসিয়ামৰ অভাৱ নঘটে গতিকে বন্ধুসকল ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো আৰু ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পায় তেনেহলে ভিডিঅ'টিত লাইক এটা কৰিব লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজতো শ্বেয়াৰ কৰিব বুলি আশা কৰিলো আমাৰ বাবে সুলভ ক্যালসিয়াম সমৃদ্ধ এবিধ খাদ্য হৈছে সজিনাৰ পাত সজিনাৰ পাতত আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি উপাদান ভৰপূৰ মাত্ৰাত পোৱা যায় ইয়াৰ ভিতৰত ক্যালসিয়াম ফসফৰাছ পটাছিয়াম ভিটামিন সি মেংগানিজ আদি সজিনাৰ পাতত থকা এই পুষ্টি উপাদানসমূহ ইমানেই ভৰপূৰ মাত্ৰাত পোৱা যায় যে সজিনাৰ পাতক আচলতে শক্তিৰ ভঁৰাল বুলিয়ে কোৱা হয় সজিনাৰ পাত আচলতে গুৰি খুন্দি থব লাগে এটা পাত্ৰত গুৰি খুন্দি থলে সেই পাত্ৰটোৰ পৰা সজিনাৰ সেই পাতৰ গুৰি উলিয়াই আনি বিভিন্ন আঞ্জাৰ লগত মিহলি কৰি খাব পাৰি আৰু আলু ভাজিৰ লগতো সজিনাৰ পাতৰ সেই গুৰি মিহলি কৰি খাব পাৰি সজিনাৰ পাত এনেদৰে খালে আচলতে কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায় আৰু সজিনাৰ পাত খালে মানুহৰ মনলৈ সহজে টেনচন নাহে আৰু সজিনাৰ পাতে যেতিয়া টেনচন কমাই থাকে তেতিয়া সজিনাৰ পাতৰ আঞ্জা নিয়মিতভাৱে খালে মানুহৰ টোপনিও ভাল হয় আৰু টোপনি যেহেতু আমাৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় গতিকে সজিনাৰ পাত নিয়মিতভাৱে খালে আমি আমাৰ সুস্বাস্থ্য অতি সহজে ৰক্ষা কৰিব পাৰো লগতে সজিনাৰ পাতত থকা এই পুষ্টি উপাদানসমূহৰ বাবে আমি আমাৰ হাড়ৰ স্বাস্থ্য ভালে ৰাখিব পাৰো আমাৰ বাবে সুলভ ক্যালসিয়াম সমৃদ্ধ এবিধ খাদ্য হৈছে পালেং শাক পালেং শাকত কেইবাবিধো পুষ্টি উপাদান পোৱা যায় এই পুষ্টি উপাদানসমূহ হৈছে ভিটামিন এ ভিটামিন সি ভিটামিন কে ক্যালসিয়াম এন্টিঅক্সিডেন্ট আদি পালেঙত থকা এই ভিটামিন কেৰ বাবে আমাৰ শৰীৰত ক্যালসিয়ামৰ এবজৰ্পচন অতি ভাল হয় যাৰ বাবে আমাৰ শৰীৰত ক্যালসিয়ামৰ ঘাটি নোহোৱাকৈ থাকে যদিহে আমি নিয়মীয়াকৈ পালেং শাক খোৱা কৰো মন কৰিবলগীয়া কথাটো হৈছে যিসকলৰ ইউৰিক এচিডৰ সমস্যা নাই তেওঁলোকেহে আচলতে পালেং শাক নিয়মিতভাৱে খাব লাগে আৰু যদিহে ইউৰিক এচিডৰ সমস্যা আছে তেওঁলোকে পালেং শাক আচলতে খাব নালাগে অৱশ্যে সপ্তাহত এদিনকৈ খালে বিশেষ অসুবিধা নহয় কিন্তু নিয়মিতভাৱে পালেং শাক খাব নালাগে যিসকলৰ ইউৰিক এচিডৰ সমস্যা থাকে আৰু মন কৰিবলগীয়া কথাটো হৈছে পালেং শাক আচলতে ৰান্ধাৰ 1 ঘণ্টা আগত পানীত তিয়াই থব লাগে আৰু পালেং শাক দুবাৰ গৰম কৰি খাব নালাগে পালেং শাক ৰান্ধাৰ 1 ঘণ্টাৰ ভিতৰত খালে পালেঙৰ সৰ্বাধিক স্বাস্থ্য উপকাৰিতা পোৱা যায় গতিকে আমি আমাৰ হাড়ৰ স্বাস্থ্য ভালে ৰাখিবলৈ হলে আমি নিয়মিতভাৱে পালেং শাক খাব লাগে অৱশ্যে পালেং শাকত থকা পুষ্টি উপাদানৰ পৰিমাণ ইমানেই বেছি যে পালেং শাক নিয়মিতভাৱে গ্ৰহণ নকৰি সপ্তাহত 3 দিন গ্ৰহণ কৰিলেও হৈ যায় আমাৰ বাবে সুলভ ক্যালসিয়াম সমৃদ্ধ আন এবিধ খাদ্য বস্তু হৈছে তিলত যথেষ্ট পৰিমাণে ক্যালসিয়াম থাকে আৰু আমি যদিহে দৈনিক এচামুচকৈ তিল খোৱা অভ্যাস কৰোঁ তেনেহলে আমাৰ দৈনিক যিমানখিনি ক্যালসিয়ামৰ ৰিকুৱাৰমেন্ট থাকে আমাৰ শৰীৰৰ বাবে সেই দৈনিক হিমানখিনি ক্যালসিয়ামৰ অন্তত
50% আমি এচামুচ তিলৰ পৰাই ল'ব পাৰোঁ। তিল সাধাৰণতে দুবিধ, এবিধ হৈছে কলা তিল আৰু এবিধ হৈছে বগা তিল। অৱশ্যে দুয়োবিধ তিলতেই কেলছিয়াম একেই পৰিমাণত থাকে বুলি ধৰা হয়। আমি বজাৰৰ পৰা কলা তিলেই হওক বা বগা তিলেই হওক আমি কিনি আনিব লাগে। কিনি আনি ভালদৰে ধুই লৈ শুকাই ল'ব লাগে আৰু সেই শুকাই লোৱা তিলবিধ কেৰাহী এটাত আধা ভাজা কৰি ল'ব লাগে আৰু আধা ভাজা কৰি লোৱাৰ পাছত ঠাণ্ডা হোৱাৰ পাছত এটা কাঁচৰ পাত্ৰত থৈ দিব লাগে আৰু দৈনিক এচামুচকৈ সেই তিল আমি চবাই চবাই খাব লাগে। অৱশ্যে খাদ্য খোৱাৰ পাছতো বা ভাত খোৱাৰ পাছতো আমি মুখ শুদ্ধি হিচাপেও এই তিল আমি খাব পাৰোঁ, তেতিয়া আমাৰ মুখখন ভাল লাগি থাকে। অৱশ্যে এবাৰতে এচামুচ নাখাই দুবাৰতো এচামুচ খাব পাৰি, তেতিয়া একে হয়। অৱশ্যে আমি তিলৰ ভাতৰ লগত বা বিভিন্ন খাদ্যৰ লগত আমি বটা হিচাপেও খালে আমি তিলৰ পৰা এই কেলছিয়াম আমি আহৰণ কৰিব পাৰোঁ। গতিকে আমি যদি নিয়মিতভাৱে এচামুচকৈ তিল খোৱাৰ অভ্যাস কৰোঁ তেতিয়া আমাৰ শৰীৰত নিশ্চয় কেলছিয়ামৰ অভাৱ নঘটে। কেলছিয়াম সমৃদ্ধ আন এবিধ খাদ্যবস্তু হৈছে ৰাজমাহ। ৰাজমাহত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে। গতিকে আমি যদি নিয়মিতভাৱে ৰাজমাহ খোৱাৰ অভ্যাস কৰোঁ তেনেহ'লে আমাৰ শৰীৰত নিশ্চয়কৈ কেলছিয়ামৰ ঘাটি নহয়। আচলতে ৰাজমাহ ৰন্ধাৰ আগতে পানীত ভালদৰে তিয়াই থ'ব লাগে। এঘণ্টামান অন্তত পানীত তিয়াই থোৱাৰ পাছতহে ৰাজমাহ ৰান্ধিব লাগে আৰু ৰাজমাহ সদায় ভালদৰে সিজাই লৈহে খাব লাগে, কিয়নো ভালদৰে সিজাই নল'লে সেই ৰাজমাহৰ পৰা আচলতে আমাৰ কিছু ক্ষেত্ৰত ক্ষতিহে হোৱা দেখা যায়। গতিকে ৰাজমাহ ৰন্ধাৰ আগতে পানীত তিয়াই থ'ব লাগে আৰু ভালদৰে বইল কৰিহে ৰাজমাহ খাব লাগে, তেতিয়া ৰাজমাহত থকা গোটেইখিনি কেলছিয়াম আমাৰ শৰীৰে লাভ কৰিব পাৰে। কেলছিয়াম সমৃদ্ধ আন এবিধ খাদ্যবস্তু হৈছে দৈ। দৈ সাধাৰণতে টেঙা দৈবিধে আমি নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে। টেঙা দৈত যথেষ্ট পৰিমাণে কেলছিয়াম পোৱা যায়। অৱশ্যে মিঠা দৈতো কেলছিয়াম থাকে। মিঠা দৈত কেলছিয়াম থাকে যদিও মিঠা দৈত যথেষ্ট পৰিমাণে চেনি মিহলা হয় বাবে চেনিয়ে আমাৰ শৰীৰত কিছু ক্ষতি কৰে। সেইবাবে আচলতে আমি টেঙা দৈহে নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে। আচলতে দুপৰীয়া খাদ্য গ্ৰহণ কৰাৰ আধা ঘণ্টা পাছত 4 চামুচ বা 5 চামুচকৈ নিয়মিতভাৱে টেঙা দৈ গ্ৰহণ কৰিব লাগে, তেতিয়া আমাৰ শৰীৰে যথেষ্ট পৰিমাণে কেলছিয়াম লাভ কৰিব পাৰে। আৰু এনেদৰে যদি আমি নিয়মিতভাৱে টেঙা দৈ খোৱা অভ্যাস কৰোঁ তেনেহ'লে আমাৰ শৰীৰত কেতিয়াও কেলছিয়ামৰ ঘাটি নহয় আৰু কেলছিয়ামৰ ঘাটি নহ'লে কেলছিয়ামৰ ঘাটিজনিত স্বাস্থ্য সমস্যাও দেখা নিদিয়ে। গতিকে বন্ধুসকল, আমি আচলতে আমাৰ শৰীৰত কেলছিয়ামৰ ঘাটি নহ'বলৈ হ'লে আমি উল্লেখ কৰা এই সুলভ খাদ্যবোৰ যদি আমি নিয়মিতভাৱে গ্ৰহণ কৰোঁ তেতিয়া আমি নিশ্চিতভাৱে আমাৰ শৰীৰত কেলছিয়ামৰ ঘাটি নোহোৱাকৈ ৰাখিব পাৰোঁ আৰু কেলছিয়ামৰ ঘাটিজনিত স্বাস্থ্য সমস্যাসমূহৰ পৰা আমি বাচি থাকিব পাৰোঁ। গতিকে বন্ধুসকল, যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ চেনেলৰ পৰা এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। উন্নত ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।